নমস্কাৰ আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তুটো হৈছে সাকসেশন সাৰ্টিফিকেটৰ অল্টাৰনেটিভ কিবা আছে নেকি এই বিষয়ে চমুকৈ জনাম। অৰ্থাৎ হোৱাট ইজ দি অল্টাৰনেটিভ টু সাকসেশন সাৰ্টিফিকেট। কাৰোবাৰ যদি সাকসেশন সাৰ্টিফিকেট নাই তাৰ সলনি কি ডকুমেণ্ট দিলে হ'ব, তাৰ অল্টাৰনেটিভ কি আছে এই বিষয়ে চমুকৈ আপোনালোকক আজি মই জনাম। আৰু আপোনালোকে জানে যে সাকসেশন সাৰ্টিফিকেটৰ গুৰুত্ব কিমান এইটো সকলোৱে জানে। সেইকাৰণে কেতিয়াবা হয়তো সাকসেশন সাৰ্টিফিকেট আপোনাৰ নাথাকিব পাৰে, তাৰ অল্টাৰনেটিভ কি ব্যৱস্থা আছে এই বিষয়ে জানি থওক। অল্টাৰনেটিভ টু এ সাকসেশন সাৰ্টিফিকেট ইনক্লুড সাকসেশন সাৰ্টিফিকেটৰ সলনি যিটো ডকুমেণ্ট লাগিব তাৰ ভিতৰত সাঙুৰি লোৱা হৈছে এক নম্বৰতে এ লিগেল এয়াৰ সাৰ্টিফিকেট ইছ্যুড বাই ৰেভিনিউ অথৰিটিজ। সাকসেশন সাৰ্টিফিকেটৰ পৰিৱৰ্তে অল্টাৰনেটিভটো হ'ল এ লিগেল এয়াৰ সাৰ্টিফিকেট যিখন ৰেভিনিউ অথৰিটিয়ে ইছ্যু কৰে। 2 নম্বৰ এ প্ৰবেট অফ উইল ইফ এ ভেলিড উইল এক্সিষ্ট। যদি আপোনাৰ ওচৰত উইল আছে, উইলখন যদি ভেলিড হয় তেতিয়াহ'লে উইলৰ পৰা যিখন প্ৰবেট পাব আৰু এই প্ৰবেটখন কোৰ্টৰ পৰা লোৱা হয়, এই প্ৰবেটৰ জৰিয়তে এইটো জনোৱা যায় যে উইলখন ভেলিড বা উইলখনৰ অথেণ্টিচিটি আছে। এখন চাৰ্টিফিকেট প্ৰবেট ৰূপে প্ৰবেট হিচাপে কোৰ্টে দিয়ে। গতিকে যদি সাকসেশন সাৰ্টিফিকেট নাই তেতিয়াহ'লে যদি ভেলিড উইল আছে তেতিয়াহ'লে এই প্ৰবেট অফ উইল অল্টাৰনেটিভ হিচাপে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পিছৰটো হ'ল লেটাৰ্ছ অফ এডমিনিষ্ট্ৰেশ্যন। ইফ দেয়াৰ ইজ ন' উইল এণ্ড এডমিনিষ্ট্ৰেশ্যন ইজ নিডেড। যদি উইল নাথাকে তেতিয়াহ'লে লেটাৰ্ছ অফ এডমিনিষ্ট্ৰেশ্যনৰ দৰকাৰ হ'ব। সাকসেশন সাৰ্টিফিকেটৰ অল্টাৰনেটিভ লেটাৰ্ছ অফ এডমিনিষ্ট্ৰেশ্যন। ইয়াৰ পিছত হ'ল এ ফেমিলি ছেটেলমেণ্ট ডিড। যদি ফেমিলি ছেটেলমেণ্ট ডিড কিবা আছে তেতিয়াহ'লেও এই ডিডখন সাকসেশন সাৰ্টিফিকেটৰ অল্টাৰনেটিভ হিচাপে ব্যৱহাৰ কৰিব পাৰি। নমিনি ডিটেইলছ প্ৰভাইডেড বাই দি ডিচিজ। যিজন ব্যক্তি ঢুকালে মৃতকে যে নমিনি দি থৈ গ'ল সেই নমিনি ডিটেইলছ যিখিনি থাকে সেইখিনিও সাকসেশন সাৰ্টিফিকেটৰ অল্টাৰনেটিভ হিচাপে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ পিছৰটো হৈছে জইণ্ট অ'নাৰশ্বিপ। ইয়াৰ পিছৰটো হৈছে ইণ্ডেমনিটি বণ্ডছ অব্লিক এফিডেভিটছ submitted to banks or societies. The best alternative depends on the specific assets, the existence of will, and whether the heir agree. অৰ্থাৎ ইণ্ডেমনিটি বণ্ডছ যদি আছে, ইণ্ডেমনিটি বণ্ড যদি আছে সেইখন অল্টাৰনেটিভ হিচাপে ব্যৱহাৰ কৰিব পাৰে, অথবা এফিডেভিটছ যিখন ছাবমিটেড টু বেংকছ আৰু ছ'চাইটিক যে জমা দিছে ছাবমিট কৰিছে এফিডেভিট বা ইণ্ডেমনিটি বণ্ড সেইখনো সাকসেশন সাৰ্টিফিকেটৰ অল্টাৰনেটিভ হিচাপে ব্যৱহাৰ কৰিব পাৰে। কিন্তু বেষ্ট অল্টাৰনেটিভটো ডিপেণ্ড কৰিব স্পেচিফিক এছেটছৰ ওপৰত আৰু এক্সিষ্টেঞ্চ অফ উইলৰ ওপৰত। অৰ্থাৎ উইলখন ভেলিড হয়নে নহয়, আছে বা নাই তাৰ ওপৰত ডিপেণ্ড কৰিব। আৰু হুৱেডাৰ দি এয়াৰ্ছ এগ্ৰী, যিসকল লিগেল এয়াৰ্ছ আছে তেওঁলোকে এগ্ৰী হৈছেনে নাই তাৰ ওপৰত ডিপেণ্ড কৰিব বেষ্ট অল্টাৰনেটিভটো সাকসেশন সাৰ্টিফিকেটৰ। মনত ৰাখিব। গতিকে এই আলোচনাৰ পৰা দেখা গ'ল সাকসেশন সাৰ্টিফিকেটৰ অল্টাৰনেটিভ হিচাপে কেতবোৰ ডকুমেণ্ট ব্যৱহাৰ কৰিব পাৰি। সেইসমূহ মই আকৌ এবাৰ ছাম আপ কৰি দিছোঁ। 1 নম্বৰ লিগেল এয়াৰ সাৰ্টিফিকেট ইছ্যুড বাই দি ৰেভিনিউ অথৰিটিজ, এ প্ৰবেট অফ উইল ইফ এ ভেলিড উইল এক্সিষ্ট, লেটাৰ্ছ অফ এডমিনিষ্ট্ৰেশ্যন ইফ দেয়াৰ ইজ ন' উইল এণ্ড এডমিনিষ্ট্ৰেশ্যন ইজ নিডেড, এ ফেমিলি ছেটেলমেণ্ট ডিড, nominee details provided by the deceased, joint ownership, indemnity bonds, oblique affidavits submitted to banks or societies. The best alternative depends on the specific assets, the existence of will, and whether the heirs agree. এইসমূহ ডকুমেণ্ট যে মই উল্লেখ কৰোঁ এইসমূহ ডকুমেণ্ট সাকসেশন সাৰ্টিফিকেটৰ অল্টাৰনেটিভ হিচাপে ব্যৱহাৰ কৰিব পাৰি। কিন্তু মনত ৰাখিব দি বেষ্ট অল্টাৰনেটিভ ডিপেণ্ডছ অন দি স্পেচিফিক এছেটছ, the existence of will, and whether the heirs agree. মনত ৰাখিব। গতিকে এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোকৰ কিবা এটা লাভ হৈছে বুলি মই আশা কৰিছোঁ। মোৰ আলোচনা আজি ইমানটা সামৰণি মাৰিছোঁ। অহা খণ্ডটোত পুনৰাই লগ পাম নতুন এটা ভিডিঅ' লৈ, নতুন বিষয়বস্তু লৈ। বিদায় মগাৰ আগে আগে
এটা বিশেষ অনুৰোধ কৰিম, যিসকল নতুন দৰ্শকে মোৰ এই ভিডিঅ'টো চাইছে বা মোৰ চেনেলটো চাই আছে তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে, কমেণ্ট কৰে। অলৰেডি যিসকলে কৰিছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে মোৰ চেনেলটো চাই লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব বুলি মই আশাবাদী, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিব বুলিও মই আশাবাদী। আৰু এটা শেষত এটা বিনম্ৰ অনুৰোধ, সকলোৱে যাতে এই ভিডিঅ'বিলাক যিটো মই চেনেলত আপলোড দিছোঁ বা আগবঢ়াইছোঁ আপোনালোকে, সেই ভিডিঅ'সমূহ যাতে শেষলৈকে চাই, অন্তলৈকে চাই, আৰু তেতিয়া সমাপ্তকৈ স্কিপ কৰি নাচাব। তেনেকৈ চালে বিষয়বস্তুটো বুজি পোৱাত জটিল হ'ব পাৰে, কাৰণ আপোনালোকে সকলোৱে জানে যে আইনৰ বিষয়বস্তুবিলাক অলপ আওপকীয়া। এইখিনি কৈয়ে আজি মোৰ আলোচনা সামৰণি মাৰিছোঁ। পুনৰাই লগ পাম অহা খণ্ডটিত নতুন বিষয়বস্তুলৈ। নমস্কাৰ।